বিপদত পৰিব গৌৰৱ গগৈ ৩১ জানুৱাৰী ডেডলাইন ২৪ৰ পৰা ৩১ৰ ভিতৰত নহলে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব। জানুৱাৰীতে ৰাজহুৱা হ'ব গৌৰৱৰ পাকিস্তান লিংকৰ SITৰ তদন্তৰ প্ৰতিবেদন। গোটেই বস্তুটোলৈ বহুত ডাঙৰ ষড়যন্ত্ৰ। গৌৰৱে হাঁহি হাঁহি ক'লে, আপোনালোকৰ আমনি লগা নাইনে? মানুহবোৰে গম পাইছে যে মুখ্যমন্ত্ৰীৰ কথাও কোনো আৰু গ্ৰহণযোগ্যতা নাই। গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ প্ৰসংগই উত্তাল কৰিছিল ৰাজ্য। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মুখতো শুনিবলৈ পোৱা গৈছিল সাংসদগৰাকীৰ পাকিস্তান লিংকৰ প্ৰসংগ। আনকি সদনৰ মজিয়াতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপিত কৰিছিল পাকিস্তান ভ্ৰমণৰ বিষয়টো। SITৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল, 10 ছেপ্টেম্বৰত ৰাজহুৱা কৰা হ'ব গৌৰৱৰ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন। কিন্তু 10 ছেপ্টেম্বৰত সেয়া নহ'ল আৰু 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৱে এই বিষয়টো তল পেলাই দিলে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ক'লে, জুবিনৰ ন্যায়ত ব্যস্ত হৈ থকাৰ বাবে আমি প্ৰক্ৰিয়াটো আগুৱাই নিব পৰা নাই। কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ডেডলাইন বান্ধি দিলে ৩১ জানুৱাৰী। অৰ্থাৎ জানুৱাৰী মাহৰ ভিতৰতে ৰাজহুৱা কৰিব SITৰ তদন্তৰ প্ৰতিবেদন আৰু গোচৰটো হস্তান্তৰ কৰিব কেন্দ্ৰীয় চৰকাৰলৈ। আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে। খালি মোৰ এটা সমস্যা আছে, এইটোৱে যে 18 তাৰিখে ৰাতি মই ডেভছত যাম, 24ত আহি পাম। হয় 24ৰ পৰা 31ৰ ভিতৰত নহলে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব। কিন্তু ফেব্ৰুৱাৰী গৈ নাপায়, আমি এইটো জানুৱাৰীতে আমি আপোনালোকৰ সন্মুখত গোটেই বস্তুটোলৈ বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটো অসমৰ ৰাইজে জানিবই লাগিব। মুখ্যমন্ত্ৰীৰ ডেডলাইন শুনি হাঁহি উঠিল গৌৰৱ গগৈ। প্ৰশ্ন সোধা সাংবাদিকক ওলোটাই গৌৰৱে সুধিলে, আমনি লগা নাইনে আপোনালোকৰ? আমনি লগা নাই আপোনালোকক? আমনি লগা নাই? কৈ থাকক কৈ থাকক। মই খুব ফূৰ্তি পাওঁ যেতিয়া মুখ্যমন্ত্ৰী এইবোৰ চব কথা কৈ থাকে যে মই খুব ফূৰ্তি পাওঁ। গৌৰৱে আত্মবিশ্বাসেৰে বুজাব বিচাৰিলে তেওঁ যেন কোনো লিংক নাই পাকিস্তানৰ সৈতে আৰু মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ ক'লে, আমাৰ মুখ্যমন্ত্ৰীগৰাকী আৰু 1500 টকাত ট্ৰল কৰাবোৰৰ এতিয়া কোনো পাৰ্থক্য নাই। মানুহবোৰে আমনি পাইছে, মানুহবোৰে গম পাইছে যে মুখ্যমন্ত্ৰীৰ কথাও কোনো আৰু গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী হিচাপে যি গভীৰ কথা ক'ব লাগে, আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু 1500 টকীয়া ট্ৰলৰ মাজত কোনো পাৰ্থক্য আমি দেখা পোৱা নাই। বাকী যি নহওক, মুঠৰ ওপৰত এতিয়া অপেক্ষা ৩১ জানুৱাৰীলৈ। অৱশ্যে গৌৰৱৰ পাকিস্তান লিংকৰ প্ৰসংগ নিৰ্বাচন পাইগৈ নেকি সেয়াহে হ'ব লক্ষণীয়। গুৱাহাটীৰ পৰা কেমেৰাত দীপুৰ সহযোগত ৰুবুল ৰহমান, আছাম টক্স।